আমাৰ শ্ৰদ্ধাৰ সংবাদকৰ্মীসকলক আমি দৌলাহাল উন্নতি সাধিনী সভাৰ পৰা আপোনালোকক এটা কথা কৈ আমি আনন্দিত হৈছোঁ যে আমাৰ দৌলাহাল গাঁৱৰ ঐতিহ্যমণ্ডিত এই হৰি মন্দিৰটো আমি আজি 5 বছৰৰ পৰা নিৰ্মাণ কাৰ্য কৰি আছোঁ। বৰ্তমানো আমাৰ নিৰ্মীয়মান অৱস্থাতে আছে। এটা আমাৰ দৌলাহাল গাঁৱৰ এটা গৌৰৱ। এই হৰি মন্দিৰটো আমাৰ দৌলাহাল গাঁৱৰ আৰ্থিক অনুদান আৰু ৰাইজৰ দান বৰঙণি আৰু ৰাইজৰ ইনকাম চৰ্চেদি বৰ্তমান আমাৰ নিৰ্মাণ কাৰ্য হৈ আছে। আমি কোনো ধৰণৰ চৰকাৰী আঁচনি বা ৰাজনীতিক নেতা বা মন্ত্ৰীৰ পৰা ইয়াতে আমি এতিয়ালৈকে 1 টকাও ইয়াতে মানে পোৱা নাই। গতিকে আমাৰ দৌলাহাল গাঁৱৰ এইটোৱে গৌৰৱ। আমি আশা কৰিছোঁ পৰৱৰ্তী চৰকাৰৰ পৰা আমি যাতে এই সভাঘৰটো কিছু আঁচনি পাওঁ, তাৰ বাবে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে দৃষ্টিগোচৰ হয়। আৰু আমাৰ এই মন্দিৰটো প্ৰায় 3 কোটি ব্যয় সাপেক্ষে আমি নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি লৈছিলোঁ। আৰু ইয়াতে মূল খনিকৰটো আমাৰ শিলিগুৰি সন্মানীয় প্ৰদীপ পাল ডাঙৰীয়াক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমাৰ গাঁও সমিতিৰ সম্পাদক সভাপতি সমন্বিত সমূহ গাঁৱৰে এতিয়া হিয়া উজাৰি এই নিৰ্মাণ কাৰ্যত সহযোগ কৰি আছে। সেইকাৰণে আমি দৌলা ওচৰ চুবুৰীয়া গাঁৱৰো সহায় সহযোগ কৰা সমূহ বন্ধুসকলক আমি দৌলাহাল উন্নতি সাধিনী সভা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞ। শ্ৰদ্ধাৰ সংবাদ বন্ধুসকল, আপোনালোকক জয় জয়তে আমি দৌলাহাল উন্নতি সাধিনী সভাৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ পূৰ্বৰ মহামনীষীসকলে আমাৰ এই কানাই বলাই মহাপ্ৰভু সভা মহোৎসৱ উদযাপন কৰিছিল। এইবেলি আমাৰ মহাপ্ৰভু কানাই বলাই সভা মহোৎসৱ 64 সংখ্যক। এই 64 সংখ্যক সভা মহোৎসৱত আমাৰ যোৱা 28 জানুৱাৰীৰ পৰা শুভাৰম্ভ হৈছিল। আজি আমাৰ সমূহীয়া হোমযজ্ঞ অনুষ্ঠিত হৈছে। আৰু আমি এই সভা মহোৎসৱখন বিভিন্ন ধৰ্মীয়, আধ্যাত্মিক আৰু সাংস্কৃতিক লোকবাদ্য আদি ইত্যাদি কৰি আমি 5 দিনীয়াকৈ এই সভা মহোৎসৱখন পূৰ্বৰে পৰা আমি উদযাপন কৰি আহিছোঁ। আৰু উক্ত সভা মহোৎসৱত আমাৰ এই অঞ্চলৰ যিমান ওচৰ চুবুৰীয়া গাঁও আছে সমূহ গাঁৱে আমাৰ ইয়াতে সহযোগ কৰে। আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আটাইবিলাকে লোকাৰণ্য হৈ উক্ত 5টা কাৰ্যসূচীতে আমাক সহযোগ কৰে। লগতে আমাৰ দৌলাহাল গাঁৱৰ সুসন্তান বহু কৰ্মসূত্ৰে বহু বিভিন্ন স্থানত অসমৰ বাহিৰতো কাৰ্যনিৰ্বাহ কৰি আছে পৰিয়ালৰ স্বাৰ্থত। আৰু এই সভা মহোৎসৱত তেখেতসকলে দূৰ দূৰণিৰ পৰা হ'লেও অন্ততঃ হোমৰ দিনাখন আমাৰ ইয়াতে মহাপ্ৰভু কানাই বলাৰ ওচৰত আশীষ লয়। সেয়েহে আমি দৌলাহাল সাধিনী সভাৰ তৰফৰ পৰা আগন্তুক বৰ্ষবিলাকক সকলোৰে সহায় সহযোগিতাৰ লগতে আপোনালোকৰো আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। দ্বিতীয় দিন, সেই দ্বিতীয় দিনৰ আমাৰ কাৰ্যসূচী আছে। এতিয়া ঢুলীয়া ভাওনা চলি আছে। ইয়াৰ পিছত ঢুলীয়া ভাওনা সামৰণিৰ অন্তত আমাৰ আজি যাত্ৰা দল আৰম্ভ হ'ব। এনেকৈ বিভিন্ন আমাৰ কাৰ্যসূচী, সাংস্কৃতিক সন্ধিয়া 2 দিন আছে, যাত্ৰা দল 2 দিন আছে। সৰ্বমুঠ আমাৰ ব্যয়বহুল বাজেট ইয়াতে 11 লাখ টকা আমি গাঁও সভাই ধাৰ্য কৰিছে। এই 11 লাখ টকাৰ আমি যিমান পাৰোঁ কম খৰচত আমি চলাই নিয়াৰ কাৰণে আমাৰ উন্নতি সাধিনী সভাৰ সমূহ কাৰ্যকৰ্তাৰ লগতে গাঁৱৰ সহায় সহযোগত আমি এই কাৰ্যসূচী চলি আছে, অবিৰতভাৱে চলি থাকিব। আৰু এই ভগৱানৰ আশীষ লৈ সমগ্ৰ অসমবাসীৰ লগতে আমাৰ গাঁৱৰো সকলোৰে যাতে মংগল সুখময় মিলা প্ৰীতি আদি ইত্যাদি কৰি আমি একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰোঁ, তাৰে ওচৰতে আমি ভগৱানৰ ওচৰত চিৰ শান্তি বিচাৰিছোঁ। আশীষ বিচাৰি আমাৰ আংশিক হ'লেও আপোনালোকৰ আগত আমি অৱগত কৰিছোঁ। উদ্যোক্তাই ডেকা শক্তিয়ে আমাৰ প্ৰয়াত হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে আয়োজন কৰিছে। এই জুবিন গাৰ্গৰ লগতে আমাৰ দীপক শৰ্মা, সৈয়দ ছাদুল্লাহ, ডক্টৰ ভূপেন হাজৰিকা, ৰাম ভৰালীদেৱৰো এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি 5 দিনে চলি থাকিব। সেয়েহে সমূহ সদায় ভোৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো আমি সহায় সহযোগিতা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।